কার্ল মার্ক্সে কৈছিলে যে শোষণে বিপ্লৱৰ জুই জ্বলাই দিয়ে, কিন্তু নিৰ্মম সত্যটো হ'ল চেতনাহীন বিপ্লৱে প্ৰকৃত অৰ্থত মুক্তি বা স্বাধীনতা আনিবলৈ ব্যৰ্থ হয়। এনে বিপ্লৱে শোষণৰ ধাৰাটোক এক নৱৰূপত নিৰ্মাণহে কৰে, গঢ়িহে তোলে। এয়া ইতিহাসৰ প্ৰমাণ। ইয়াৰ মনস্তাত্ত্বিক দিশটো অতি গভীৰ। যেতিয়া এখন সমাজ এখিনি মানুহ শোষণত বলি হৈ থাকে, তেতিয়া তেখেতলোকৰ অৱচেতন মনত ক'ব নোৱাৰাকৈ শোষণৰ যিটো চৰিত্ৰ সেইটো সংগ্ৰহ হৈ থাকে, সেইটো গ্ৰহ লৈ থাকে। যেতিয়া তেখেতলোকৰ বিপ্লৱে সেই শাসক গোষ্ঠীৰ শাসনভাৰ উফৰাই পঠালে, তেখেতলোকে পুনৰ শাসনভাৰ লয়, তেতিয়া কি হয়, তেখেতলোকৰ ভিতৰত থকা যি অৱচেতন মনত থকা যি শোষকৰ যি চৰিত্ৰ সি ক'ব নোৱাৰাকৈ বহিঃপ্ৰকাশ ঘটে। সেইকাৰণে আত্মবিশ্লেষণ, আত্মবোধ, আত্মবিচাৰ বা আত্মসমালোচনাৰ খুব প্ৰয়োজন আছে, গভীৰ সূক্ষ্ম দৃষ্টি দিয়াৰ খুব প্ৰয়োজন আছে, যে এটা শাসন ব্যৱস্থা সলনি কৰি দিয়াৰ মানেই এইটো নহয় যে গোটেই শোষণ ব্যৱস্থাটো যি কাঠামোগত যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সলনি হৈ গ'ল। প্ৰকৃত মুক্তি, প্ৰকৃত স্বাধীনতাৰ বীজ ৰাজপথৰ আৱেগিক শ্লোগানত অংকুৰিত নহয়। অংকুৰিত হয় ব্যক্তিৰ গভীৰ আত্মবিশ্লেষণ, আত্মবোধ আৰু প্ৰজ্ঞাৰ গভীৰতাৰ মাজত। আৰু যি প্ৰজ্ঞাৰ গভীৰতাৰে, যি আত্মবোধ বা আত্মবিশ্লেষণৰ মাজেদি যি বিপ্লৱ হৈছে, যি শ্লোগান হৈছে, সিহে মানুহক বন্দীত্বৰ যি শোষণৰ যি জঠৰ মানসিকতা তাক জোকাৰি দিব পাৰিব, তাক চেতনাক জগাই তুলিব পাৰিব। সিহে প্ৰকৃত অৰ্থত বিপ্লৱৰ জয়ধ্বজা উৰুৱাব পাৰিব।